ভূত ওলাইছে শয়তান ভূতৰ আতংক কলিয়াবৰৰ এখন বিদ্যালয়ত কলিয়াবৰৰ আমবাগান বালিকা বিদ্যালয়ত ভূতৰ আতংক নিশা বিদ্যালয়ত বেজৰ ভূত খেদা অভিযান লোকৰ ভিৰ অশৰীৰ আত্মা খেদাৰ দৃশ্য চাবলৈ কলিয়াবৰৰ আমবাগান বালিকা বিদ্যালয়ত প্ৰকৃততে হৈছে কি বিগত কেইবাদিনো ধৰি বিদ্যালয়খনত সংঘটিত হৈছে ভয়ংকৰ ঘটনা বিগত দিনকেইটাত বিদ্যালয়খনৰ শ্ৰেণীকোঠাত হঠাতে ঢলি পৰে ছাত্ৰী শুকুৰবাৰে 9 গৰাকীকৈ ছাত্ৰী ঢলি পৰে শ্ৰেণীকোঠাতে আপোনাৰ আমগাঁৱৰ হাইস্কুলৰ পৰা গাৰ্লছ হাইস্কুলৰ পৰা তিনিবাৰ আহিলে ষ্টুডেণ্ট যোৱা সপ্তাহত আহিছিলে 6 জনী আজি আহিছে 9 গৰাকী ষ্টুডেণ্ট তাৰ আগত আৰু এবাৰ আহিছে একজেক্টলি নাম্বাৰটো মই ক'ব নোৱাৰোঁ একেটা চিটুৱেশ্যন লৈ পেলাই আহিছে যে আমি আমাৰ ইয়াত অনলি ডাক্তৰে চাই পেলাই তেওঁলোকক কৈছে যে খুব সম্ভৱ আমাৰ হিষ্ট্ৰী যেন লাগিছে ইয়াৰ আগতে আমি যিখিনি পেচেণ্ট তেজপুৰ মেডিকেল কলেজলৈ ৰেফাৰ কৰিছিলোঁ সেইখিনি যেতিয়া আমি ফ'ল' আপ কৰিছোঁ তেওঁলোকেও মেডিকেল কলেজতো তেওঁলোকে কৈছে যে তেওঁলোকৰ কোনো ডেফিনেট অৰ্গেনিক ডিজিজ পোৱা নাই ধাৰাবাহিক এই ঘটনাৰ পাছতেই বিদ্যালয়খনত ভূত খেদিবলৈ উপস্থিত হ'ল বেজে উপস্থিত হৈয়ে চিনাক্ত কৰিলে বিদ্যালয়খনত আছে শয়তান ভূত এটা চালানী ভূত ইয়াতে মানে হেৰি হৈছে নহয় মানে শয়তান বুলি কয় আৰু এই শয়তান মানে ভূতটো ইয়াতেই আছে মই এতিয়া মানে হেৰি চেক কৰিছোঁ চেক কৰি মানে পাইছোঁ আৰু বস্তুটো নিশালৈ বেজ সাজু হ'ল ভূত খেদাৰ বাবে পূজা অৰ্চনাৰ সামগ্ৰী লৈ ইপিনে ভূত খেদা চাবলৈ ভিৰ কৰিলে গাঁৱৰ ৰাইজে শতাধিক লোকৰ উপস্থিতিয়ে বিঘ্নিত কৰিলে পূজাত ভূতলৈ বুলি দিয়া মাছ ভাতো নাখালে ভূতে শয়তান ভূত বুলি কয় ইয়াতে মানে আছে মানে সেইটো মানে ওলাবৰ কাৰণে আমি আহিছোঁ ৰুমৰ ভিতৰতে আছে ছোৱালীবিলাকে মানে হেৰি ফাৰ্ষ্টত মানে তাক মানে হাৱা এটা আছে বতাহ সেইটো দি দিয়ে দি পেলাই মানে ফাৰ্ষ্টত মানে হেৰি চকুটো মানে ৰঙা হৈ যায় আৰু মানে হেৰি ঘোলা হৈ যায় তেতিয়া মানে মূৰটো ঘূৰাই কিনি পিছত হেৰি হৈ যায় পৰি যায় কৰিব লাগিব আৰু ইমান মানুহ থাকিলে কেনেকৈ হ'ব সেইটোতো মই একদিন চাইছোঁ মানে হাজাৰ মানুহ যে মই কেনেকৈ হেৰি কৰিম এতিয়া মানে ভূতৰ এটা খোৱা এটা দিছিলোঁ এতিয়া মানে মানুহৰ কাৰণে মানে ভাতো খোৱা নাই অনুসন্ধিৎসু ৰাইজ আঁতৰি নোযোৱা হ'ল বেজো নবহা হ'ল পূজাত ভুক্তভোগী অভিভাৱকৰ সন্দেহ ভূত নহ'লেও বেয়া শক্তি থাকিব পাৰে বিদ্যালয়ত কি হ'ব আৰু ক'ত এইবিলাক পাৰিব এইবিলাক কাম আপোনাৰ মনত কিবা সংখ্যা আছে নে ইয়াত ভূত আছে আমাৰতো ভূত বুলি নাজানো কিন্তু এনে কিবা এটা হাৱা থাকিব পাৰে হাৱা কিবা এটা থাকিব পাৰে নহ'লে এনেকুৱাতো নহয় একবিংশ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই উচ্চ শিখৰত আৰোহণ কৰাৰ পাছতো ৰাজ্যৰ বহু অঞ্চল এতিয়াও অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ আহিছে আমবাগানৰ বিদ্যালয়খনত সংঘটিত এই ঘটনাৰ প্ৰকৃত কাৰণ বিশ্লেষণ কৰি ৰাইজৰ মাজত সজাগতা সৃষ্টি নকৰিলে এনেবোৰ ঘটনাই কেতিয়াবা যে ভয়ংকৰ ৰূপ ল'ব সেয়া ধুৰুপ কলিয়াবৰৰ পৰা নিপ্ৰেন কেওটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ